নমস্কাৰ কমল দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি বনালোঁ চুজি নাৰিকল আৰু গুড়ৰ লাডু। আহকচোন কেনেকুৱা হৈছে এবাৰ দেখাই দিওঁ। লাডু বহুত ধুনীয়া হয়, এই ধৰণে বনাই খাব পাৰে। তে ভাঙি দেখো, বহুত নৰম হয়, এনেকৈ বনাই খাব পাৰে বিহুৰ সময়ত। তে অলপ খাই চাওঁ। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চুজি আৰু নাৰিকলৰ লাড়ু বনাবলৈ প্ৰথমে লৈছোঁ চুজি একাপ লৈছোঁ, নাৰিকল গুড়ি কৰি লৈছোঁ আধা বাটি, গুড় লৈছোঁ 1 বাটি, ঘি লৈছোঁ দেশী ঘি, ড্ৰাই ফ্ৰুট লৈছোঁ কাজু আলমণ্ড। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে কেৰাহীটো গৰম কৰি ল'ম, গেছটো অন কৰি দিলোঁ। গৰম হোৱাৰ পিছত ঘি দি দিয়া হ'ল সৰু চামুচেৰে 2 চামুচ ফুলকৈ। ঘিখিনি গলাই ল'ম, কমিলে পিছত আকৌ দিয়া হ'ব। এতিয়া চুজিখিনি প্ৰথমে ভাজি লোৱা হ'ব। 1 কাপ চুজি লৈছোঁ, কম পৰিমাণে বনোৱা হ'ব লাডু। হেতাখনেৰে লৰাই ভাজি লোৱা হ'ব 3 মিনিটমান প্ৰথমে, পিছত আকৌ নাৰিকল দিয়াৰ পিছত ভাজি লোৱা হ'ব আকৌ। এতিয়া গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত ভাজি থকা হৈছে। এই ধৰণে কম পাৱাৰত ফ্ৰাই কৰিব লাগে যাতে জ্বলি নাযায়। 3 মিনিটমান হোৱাৰ পিছত নাৰিকল দি দিয়া হ'ল। সৰু নাৰিকল এটা লৈছিলোঁ, মেচিনত গুড়ি কৰি লোৱা হৈছিলে। 1 কাপমান ওলাইছে নাৰিকলটো। এতিয়া একেলগে মিক্স কৰি আকৌ অলপ সময় 3 মিনিটমান আকৌ ভাজি ল'ম। ড্ৰাই কৰি লোৱা হ'ব নাৰিকলৰ বেটাৰখিনি। এই ধৰণে লৰাই এতিয়া শুকাই গৈছে। এতিয়া ড্ৰাই ফ্ৰুট কেইটা দি দিয়া হ'ব। ড্ৰাই ফ্ৰুট কেইটা দিয়াৰ পিছত অলপ সময় ভাজি লোৱা হ'ব। কাজু আলমণ্ড মিহিকৈ কাটি লৈছিলোঁ, এতিয়া দি দিলোঁ। এই ধৰণে লৰাই আছোঁ, ৰেডি হ'ব হৈছে। গেছটো অফ কৰি দিলোঁ, ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া অলপ ঠাণ্ডা হ'বৰ কাৰণে লৰাই দিছোঁ। এতিয়া গেছটো অন কৰি দিলোঁ, অন কৰি গুড়ৰ চিৰাপখিনি বনাই ল'ম। পানী অলপ দিছোঁ, গুড় 1 বাটি লৈছোঁ, 200 গ্ৰামমান হ'ব। গুড়খিনি গলাই ল'ম প্ৰথমে, পানী আৰু অলপ দিছোঁ, গুড়ৰ চিৰাপ বনাই লোৱা হ'ব। এতিয়া লৰাই দিছোঁ, গুড়খিনি গলি যাব তেতিয়া গৰম হোৱাৰ পিছত। এই ধৰণে লৰাই গলাই লোৱা হ'ল গুড়খিনি। এতিয়া বইল হ'ব দিম, ডাঠ হ'ব দিম গুড়ৰ চিৰাপখিনি। গাখীৰ দি দিয়া হ'ল, গৰু গাখীৰ অলপ। গাখীৰ দিলে টেষ্টি হ'ব লাডু খাবলৈ। এতিয়া ধুনীয়াকৈ গুড়খিনি গলি গৈছে। এতিয়া ডাঠ হ'ব ৰাখি দিম। চেক কৰিছোঁ, এনেকুৱা আঠা হ'ব লাগে, তাৰৰ নিচিনা ওলাই যাব লাগে। আৰু অলপ বইল হ'ব দিছিলোঁ। এতিয়া চাইছোঁ ডাঠ হৈ গৈছে, হাতত লাগি গৈছে। এতিয়া বন্ধ কৰি দিম, এনেকৈ লাগি যাব লাগে। এতিয়া লৰাই দিছোঁ। এতিয়া গেছটো বন্ধ কৰি দিলোঁ। বন্ধ কৰাৰ পিছত এতিয়া মিক্স কৰি লোৱা হ'ব। চুজি নাৰিকলৰ বেটাৰখিনিৰ লগত একেলগে ঢালি দিয়া হ'ল। ঢালি দি এতিয়া মিক্স কৰি ল'ম হেতাখনেৰে ধুনীয়াকৈ। এই ধৰণে মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পিছত আকৌ ভাজি লোৱা হ'ব। গাখীৰ দি দিয়া হ'ব মিক্স কৰি লোৱাৰ পিছত। পাউডাৰ গাখীৰ লৈছোঁ 1 পেকেট, 1 পেকেটৰ অলপ কম দিম। পাউডাৰ গাখীৰ দি দিলোঁ প্ৰথমে, অলপ সময় লৰাই লৈছোঁ। লৰাই লোৱাৰ পিছত গাখীৰ দি দিয়া হ'ল আধা কাপমান, গৰু গাখীৰ। এতিয়া ধুনীয়াকৈ ভাজি ল'ম। গেছটো অন কৰি দিলোঁ, আকৌ 2 মিনিটমান ভাজি লোৱা হ'ব বেটাৰখিনি। লৰাই গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত ভাজি থকা হৈছে। এতিয়া দিছোঁ ঘি, 1 চামুচৰ অলপ কম দিছোঁ। ঘি দিলে টেষ্টি হ'ব, অলপ কমিছিলে ঘি পৰিমাণ। এতিয়া আকৌ লৰাই ভাজি থকা হৈছে এই ধৰণে। এতিয়া চেক কৰি ল'ম, বেটাৰখিনি ৰেডি হ'ব হৈছে। আৰু অলপ সময় ভাজি ল'ম। গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত থোৱা হৈছে। এতিয়া আৰু অলপ সময় ভজাৰ পিছত গেছটো অফ কৰি দিয়া হ'ব। এতিয়া গেছটো অফ কৰি দিলোঁ। বেটাৰখিনি ৰেডি হৈছে। ৰেডি হ'ল বেটাৰখিনি, উলিয়াই লোৱা হ'ব। অলপ সময় লৰাই দিছোঁ ঠাণ্ডা হ'বৰ কাৰণে। অলপ ঠাণ্ডা হোৱাৰ পিছত
প্লেট এখনত উলিয়াই লোৱা হ'ল ধুনীয়াকৈ। অলপ ঢিলা থাকিব লাগে বেটাৰখিনি, বেছি টাইট হ'লে লাডু টান হৈ যাব। অলপ লুজ থাকিব লাগে বেটাৰখিনি, এই ধৰণে অলপ লুজ হ'ব লাগে লাডু বনাওঁতে। এতিয়া দুটা দুটাকৈ লাডু বনোৱা আৰম্ভ কৰিছোঁ। গুৰৰ লাডু বহুত ধুনীয়া হয় খাবলৈ। গুৰ, চুজি, নাৰিকল, গাখীৰ দি বনোৱা হৈছে। চাহৰ নাস্তা বহুত ধুনীয়া হয় খাবলৈ। এই ধৰণে দুটা ৰাখি দিয়া হ'ল। 3টা বনালোঁ প্ৰথমে। সৰু সৰুকৈ বনাইছোঁ, ডাঙৰকৈও বনাব পাৰে। দুটা দুটাকৈ বনোৱা হৈছে। বিহুৰ সময়ত বনাব পাৰে, আলহী আহিলে দিব পাৰে বনাই। এনেও বনাই খাব পাৰে, ল'ৰা ছোৱালীক দিব পাৰে। কম পৰিমাণে বনাব পাৰে, কম পৰিমাণে বনোৱা হৈছে। এই ধৰণে দুটা দুটাকৈ গোটেইখিনি বনাই লোৱা হ'ব ধুনীয়াকৈ। এতিয়া দেখাইছোঁ, বহুত ধুনীয়া হয় এই ধৰণে বনালে। এই ধৰণে গোটেইখিনি লাডু বনাই লোৱা হ'ব। প্লেটত ৰাখি দিম বনাই লৈ। এনেকৈ লাষ্টত গোল কৰি দিব লাগে, এনেকৈ হাতত টিপি টিপি। পিছত গোল কৰি দিছোঁ, বহুত ধুনীয়া হয় এনেকৈ। গোটেইখিনি একেলগে উলিয়াই লোৱা হ'ব। লাষ্টত এনেকৈ গোল কৰিব লাগে। দেখাইছোঁ, বহুত ধুনীয়াকৈ গোল হৈছে। বহুত টেষ্টি হয় খাবলৈ এই ধৰণে বনালে। গুৰৰ, চুজি, নাৰিকল, গাখীৰ দি বনোৱা হৈছে। এতিয়া গোটেইখিনি উলিয়াই লোৱা হ'ব। উলিয়াই লৈ খাই দেখাই আছোঁ। লাষ্ট এটা আছিলে, গোটেইখিনি বনাই লৈ। বন্ধুসকল, আজি বনাইছিলোঁ চুজি, নাৰিকল, গুৰৰ লাডু। আহকচোন এতিয়া দেখাওঁ কেনেকুৱা হৈছে। ভাঙি দেখাই আছোঁ। এই ধৰণে বনাই খাব পাৰে বিহুৰ সময়ত। এতিয়া ভাঙি দেখাইছোঁ, বহুত নৰম হয়, খাবলৈ বহুত মজা। এতিয়া খাই দেখাই আছোঁ কেনেকুৱা হৈছে। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।